নমস্কাৰ প্ৰিয় দৰ্শক পুনৰে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আকৌ আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছো। আপোনালোক ভালে আছে, ময়ো ভালে আছো। অসমীয়া নৱবৰ্ষ আৰম্ভণি হ'বলৈ গৈ আছে, বেছি দিন নাই, অৰ্থাৎ 15 এপ্ৰিল 2025 বাৰ হৈছে মঙ্গলবাৰ। বহাগ মাহৰ 1 তাৰিখ প্ৰথম দিনটোৰ পৰাই এই 8টা ৰাশি সৌভাগ্যৱান হ'বলৈ গৈ আছে। বাকি থকা 4টা ৰাশি যে বেয়া হ'ব হেয়া কেতিয়াও নহয়, কিন্তু এই 8টা ৰাশি সঁচাকৈ লাকি ৰাশি হ'ব। আৰু এই 4টা ৰাশি কিছু সাৱধান হ'ব লাগিব। প্ৰেম, স্বাস্থ্য, কেৰিয়াৰ, শুভ সময়, আয়, ব্যয় ইত্যাদি সকলোবোৰ সোমাই আছে এই ভিডিঅ'ত। পঞ্জিকাত পোৱা তথ্য অনুসৰি ভিডিঅ'টো পোষ্ট কৰা হৈছে। আমাৰ চেনেলৰ ভিডিঅ'বোৰ যদি ভাল পায় চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো আমি শেষলৈ আলোচনা কৰিম আপোনাৰ ৰাশি কিহৰ দ্বাৰা ভাগ্যশালী হ'ব, কিহৰ পৰা বাচি থাকিব লাগিব, সকলোবোৰ জানিবলৈ পাৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। টোটেল 12টা ৰাশিৰ আয়, ব্যয়, স্থিতি নিৰ্ণয়। মেঘ ৰাশিৰ 5, 2, 3 মানে 5% আপোনাৰ আয় বৃদ্ধি হ'লে আপোনাৰ 2% খৰচ হ'ব আৰু 3% ৰখি যাব। সেই হিচাপত আপুনি মিলাই ল'ব। এবাৰ হৈছে বৃষ ৰাশি 2, আয় হৈছে 2, ব্যয় হৈছে 3 -1। আয় মিথুন ৰাশিৰ আয় হৈছে 8, ব্যয় হৈছে 2, স্থিতি হৈছে 6। কৰ্কট ৰাশি 2, 3, 0। সিংহ ৰাশিৰ সবচে ভাল খবৰ, সিংহ ৰাশিৰ আয় হৈছে 11 আৰু ব্যয় হৈছে 1% আৰু ৰখি যাব পইচাৰ 10%। কন্যা ৰাশিৰ 8, 2, 6। তুলা ৰাশিৰ আয় হৈছে 2, ব্যয় হৈছে 3, স্থিতি হৈছে -1 মানে 1% আপোনাৰ মাইনাছৰ পৰা থাকিব, মানে মাইনাছ হৈ যাব, জমা নহ'ব। বৃশ্চিক ৰাশিৰ 5, আয় হৈছে 5, ব্যয় হৈছে 2, স্থিতি হৈছে 3। ধনু ৰাশিৰ আয় হৈছে 11, ব্যয় হৈছে 2, স্থিতি হৈছে 9। মকৰ ৰাশি আয় হৈছে 5, ব্যয় হৈছে 3, স্থিতি হৈছে 2। কুম্ভ ৰাশিৰ 5, আয়, ব্যয় হৈছে 3, স্থিতি হৈছে 2। মীন ৰাশি লাষ্টত মীন ৰাশি সঁচাকৈ ভাগ্যৱান হ'বলৈ গৈ আছে। আয় হৈছে 11, ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 9। ৰখি যাব আপোনাৰ হাতত ধন টকা পইচা, কষ্টৰে কাম কৰা পইচাৰো জমা কৰিব পাৰিব এই নতুন। প্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশি হ'ল ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। মেঘ ৰাশিৰ বাবে শনি, বুধ, শুক্ৰ পাপ গ্ৰহ। বহাগ মাহৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সময় অতি শুভ হ'ব। বছৰটোৰ আৰম্ভণিতেই বুধ আৰু শুক্ৰ গ্ৰহৰ অনুকূল স্থিতিয়ে আপোনাৰ আৰ্থিক মোটামুটি ভাল যাব। চাকৰি উন্নতি হ'ব পাৰিব। যিসকলে চেষ্টা কৰি আছে ব্যৱসায়ত বিনিয়োগৰ লাভৱান হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব। নতুন প্ৰেমৰ সূচনা হ'ব পাৰিব। যিসকলে ছিংগুল আছে তেওঁলোকে নতুন প্ৰেমৰ ক্ষেত্ৰত লাভৱান হ'বলৈ পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাজে সময়ে সাৱধান হ'ব লাগিব। পেটৰ সমস্যা, দেহাৰ বিষ, তেনেকুৱা ধৰণৰ সমস্যাই আপোনাক দেখা দিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। জীৱনসংগীৰ পৰা চাপত পাব। আপোনাৰ মাজত স্বাস্থ্য ভাল নাযাব। আপোনাৰ বছৰটোৰ মাজভাগত স্বাস্থ্য ভাল নাযাব। যাৰ মাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মাজে মাজে প্ৰব্লেম আহিব। আপোনাৰ বন্ধু বান্ধৱীৰ আপোনাৰ লগত আচৰণ ভাল নকৰিব, সেয়ে সদায় নিজক অকলে চলিবৰ কাৰণে চেষ্টা কৰিব। সদায় নিজক লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। কৰ্মস্থানত নানা ধৰণৰ সমস্যা দেখা দিব পাৰে। আপোনাৰ উপায় হৈছে ৰবিবাৰে সূৰ্য দেৱতাক জল অৰ্পণ কৰক বিশেষকৈ, তেনেহ'লে ভাল ফলাফল পাব। ধন্যবাদ। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি।
বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনৰ বহাগ মাহৰ পৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস নিজকে আগুৱাই লৈ যাব লাগিব বৃষ ৰাশিৰ সম্পূৰ্ণ গোপন ৰহস্য আমি ডেসক্ৰিপচনত দি থৈছো চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ স্বভাৱ চৰিত্ৰ স্বাস্থ্য কেনেকুৱা ধৰণৰ হয় আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈছো তাতে গৈ আপোনালোকে চাব পাৰে পঞ্জিকাত পোৱা তথ্য অনুসৰি বছৰটো আৰম্ভণিতে বাহিৰা কামৰ বাবে অৰ্থহীন হ'ব আপোনাৰ হাতলৈ ধন নাথাকিব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ মন নবহিলেও যিকোনো পৰীক্ষাত কিন্তু তেওঁলোকে সফলতা সাকসেসফুল হ'ব পাৰিব যদিও আপুনি বিয়া হৈছে পত্নীৰ স্বাস্থ্য ভালে যাব ব্যৱসায়ৰ সকলৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত ক্ষতি হোৱাৰ আছে চান্স আছে আগতে মাৰ্কেটখন চাই ল'ব ব্যৱসায় কৰাৰ আগতে মাৰ্কেটখন চাই লোৱাটো খুবেই ভাল আপোনাৰ দেউতাৰ স্বাস্থ্য ভালে যাব কিন্তু মাৰ স্বাস্থ্য ভাল থাকিব কিন্তু মাজে মাজে সময় আপুনি যত্ন ল'ব লাগিব নিজৰ মাৰ কৰ্মস্থানত উন্নতি বাধা আহিব আপোনাৰ অশুভ মা হৈছে 3 8 আৰু 11 বহুতে ভাবি আছে অশুভ মাটো 3 8 আৰু 11 বুলি কওঁতে গণ্ডগোল লাগি আছে বহুতে কমেন্ট বক্সত কমেন্ট কৰি জনাইছে কি উলুটা পুলুটা বকি আছে সো মই আপোনালোকক কও অশুভ মা হৈছে 3 মানে আপোনাৰ অসমীয়া মা হৈছে আহাৰ আৰু 8 হৈছে আঘোণ আৰু চৈত 11 মা অসমীয়া মা হৈছে শুভ ধাতু হৈছে তামা উপায় শুক্ৰবাৰে শুদ্ধ কাপোৰ পৰিধান কৰি মা লক্ষ্মীক বন্দনা কৰিব প্ৰিয় দৰ্শক এবাৰ আহিছো আমি মীন ৰাশিলৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষটোত আৰম্ভণিতে বহাগ মাহৰ সুখবৰ লৈ আহিছে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব ৰব ক'ত যায় আমি ৰাশিবোৰ সিৰিয়েলি মতে কোৱা নাই কিয়নো মীন ৰাশিৰ জাতক জাতিকাসকলৰ 12 নম্বৰত আছে হেহে মীন ৰাশিৰ যিসকল লোক আছে তেওঁলোকেতো গোটেই সম্পূৰ্ণকে ভিডিওটো চাব লাগিব আপোনালোকৰ সময়ৰ মূল্য আছে সেইকাৰণে আমি মাজতে দি দিছো মীন ৰাশিটো নহয় জানো সেইকাৰণে আমি সময় আপোনালোকৰ সময় মূল্য হিচাপে সময় নষ্ট নোহোৱাৰ কাৰণে মই মাজতে আপোনাৰ মীন ৰাশিটো উল্লেখন কৰিছো এবাৰ আমি মিথুন ৰাশিলৈ যাম কিন্তু আমি তাৰ আগতে মীন ৰাশিটো আলোচনা কৰি লৈছো নহয় জানো নহলে মীন ৰাশিটো একদম লাষ্টলৈ চাব লাগিব কাৰণ ভিডিওটো বহুত দীঘলীয়া আমি গুটিকিটা ৰাশিৰ উল্লেখন বিশ্লেষণ কৰিছো তাৰ বাবে বেয়া নাপাব আপোনালোক অলপমান ৰখি ভিডিওটো উপভোগ কৰক তেনেহলে আমি ভিডিওটোৰ মাজেৰে গতি কৰো মীন ৰাশি হৈছে ফাগুন মাহৰ তৃতীয় সপ্তাহত মীন ৰাশিৰ অশান্তিৰ টেনচনৰ কষ্টত হ'ব পাৰে আপোনালোকৰ এই মাহটো ফাগুন মাহটো বেছিভাগ আয় পৰিমাণ বৃদ্ধি হ'ব আপোনাৰ যদিও ব্যয়ও হ'ব মাজে মাজে মাৰ শৰীৰ ভাল থাকিব প্ৰেম সম্পৰ্কত বিবাহৰ মংগল যোগ লাইফ পাৰ্টনাৰৰ পৰা সাপোৰ্ট পাব ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সফলতা পাব লটাৰীৰ অৰ্থ প্ৰাপ্তৰ যোগ দেউতাৰ শৰীৰ ভালে থাকিব বাকি সবচে ভালে উপায় সোমবাৰে বট ৰাখক শিৱ মন্দিৰত গৈ আপুনি ধূপ জ্বলাওক সোমবাৰ দিনটোত বট ৰাখি তেনেহলে আপোনাৰ যথেষ্ট আপোনাৰ মানসিক টেনচনবোৰ আঁতৰি যাব সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব এবাৰ আহিছো বন্ধু বান্ধৱীসকল তুলা ৰাশিলৈ বহাগৰ পৰা তুলা ৰাশিৰ বাবে এক শুভ গ্ৰহৰ সংযোগ আহি পৰিছে কিছু ক্ষেত্ৰত সাৱধানো হ'ব লাগিব প্ৰথমতে আপুনি মাৰ যত্ন লোৱাটো খুবেই দৰকাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিদ্যা লাভ হ'ব যিসকলে বিবাহ হৈছে সন্তানৰ স্বাস্থ্যৰ বেয়া হ'ব পাৰে কিছু কঠিন ৰোগৰ সমস্যা আহিব পাৰে মাৰ স্বাস্থ্য মোটামুটি ভালে থাকিব কিন্তু যত্ন লোৱাটো খুবেই দৰকাৰ সুস্থ চিন্তা আত্মবিশ্বাস যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকৰ সফলতা লাভ কৰিবলৈ পাৰিব চাকৰি ক্ষেত্ৰত আপুনি লাভৱান হ'বলৈ পাৰিব আৰ্থিকৰ দিশত উন্নত হ'ব পাৰিব সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত মংগল যোগ আছে আপোনাৰ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য উন্নতিৰ আশা কৰিবলৈ পাৰিব ঈশ্বৰৰ চিন্তা ৰাখিব যিকোনো কামৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পাৰিব ওম নমঃ শিৱায় আপোনালোকৰ শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু বৃহস্পতিবাৰ শুভ তাৰিখ হৈছে
এইকেইটা তাৰিখত আপুনি যিকোনো শুভ কাম কৰিবলৈ পাৰিব 1 5 18 28 আৰু 29 শুভ সংখ্যা হৈছে 3 7 10 আৰু 16 অশুভ মাহ হৈছে 2 4 আৰু 7 বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে বহাগ মাহৰ 2025-2026 বৰ্ষত নতুন আশাৰ ৰেঙনি লৈ আহিছে আগতে শৰীৰৰ বেয়া আছিলে যদি আপোনালোকৰ যিসকলৰ আছে এই বছৰত আপোনাৰ শৰীৰৰ অৱস্থা ভালে যাব আপোনাৰ শুভ বাৰ হৈছে মঙ্গলবাৰ শুভ তাৰিখ হৈছে 3-6-14 শুভ ধাতু হৈছে তামা আৰু লোহা আপোনাৰ যদি ভাই ভনী আছে তেওঁলোকৰ লগত কিছু প্ৰবলেমৰ সমস্যা আহিব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব কিন্তু মাৰ শৰীৰ ভাল নাযাব ব্যৱসায়ত কোনো ডাঙৰ কামত পইচা বিনিয়োগ নকৰিব মাৰ্কেটখন আগতে চালি জাৰি চাই ল'ব বন্ধুৰ সৈতে গণ্ডগোল হ'ব পাৰে লটাৰীত অৰ্থ বিনিয়োগ নকৰাই ভাল ভাগ্য খুব কম দেখা গৈছে ওম নমঃ শিৱায় এবাৰ আহিছো আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটোৰ কন্যা ৰাশিৰ কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল পাব যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ প্ৰমোচন হ'ব যিসকলে চাকৰি কৰি আছে আৰু যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰো সফল হ'ব মনৰ আশা পূৰণ হ'ব যিসকলে এই বছৰটো বিবাহ কৰাব বিচাৰিছে বিবাহ নকৰাই ভাল স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ সমস্যা দেখা পাব যিমান ইনকাম কৰিব তাতকৈ ব্যয় বেছি হ'ব মাটি বাৰী নতুনকৈ কিনাৰ সম্ভাৱনা আছে ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৱান হ'ব আপোনালোকৰ শুভ বাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ ওম নমঃ শিৱায় এবাৰ আহিছো ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি ভাল খবৰ বৃহস্পতি গ্ৰহই দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব যাৰ ফলত আপোনাৰ ধন আগমন হ'ব পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ পাৰিব কিন্তু মাজে মাজে সময়ে দেউতাৰ শৰীৰ ভাল নাযাব হেহে দেউতাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ সন্তানৰ পঢ়া-শুনাৰ মন থাকিব স্বাস্থ্য ভালে যাব আপোনালোকৰ শুভ বাৰ হৈছে বুধবাৰ আৰু বৃহস্পতিবাৰ অশুভ মাহ হৈছে 3 7 আৰু 10 আৰু 14 অশুভ মাহ মানে আপোনাৰ অসমীয়া মাহটো এই 3 8 10 14 মাহটো হৈছে অশুভ মাহ যিকোনো শুভ কাম আপুনি এইকেইটা মাহত নকৰিব ধন্যবাদ এবাৰ আহিছো আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনৰ নৱবৰ্ষৰ পৰা অসমীয়া নৱবৰ্ষৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শৰীৰটো ভালে যাব স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ মাজে সময়ে কিছু সমস্যা আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত বছৰৰ মাজভাগত আৰ্থিক উন্নতি আৰু মান সন্মান বৃদ্ধিৰ যোগ আছে ব্যৱসায়িক ক্ষেত্ৰত বেছি লাভ হ'ব আপোনাৰ তীৰ্থ ভ্ৰমণ যোগ দৃষ্টি হ'ব আপোনাৰ ৰাশিৰ আয় হৈছে 5 ব্যয় হৈছে 3 স্থিতি হৈছে 2 ধন্যবাদ এইবাৰ আহিছো আমি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 আৰু 26 বৰ্ষটোত অসমীয়া নৱবৰ্ষটোত শুভ তাৰিখ হৈছে 3 7 আৰু 10 অশুভ মাহ হৈছে 1 5 আৰু 11 আপোনাৰ আয় ব্যয় স্থিতি নিৰ্ণয় হৈছে কুম্ভ ৰাশিৰ আয় হৈছে 5 ব্যয় হৈছে 3 স্থিতি হৈছে 2 5% উপাৰ্জন হ'লে 3% খৰচ হ'ব 2% ৰখি যাব বছৰটোৰ আৰম্ভণিতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পৰীক্ষাত ভাল ফলাফল পাব আগতকৈ যাৰ স্বাস্থ্য বেয়া আছিল ভাল হ'ব আপোনাৰ যদি স্বাস্থ্যৰ দুৰ্বলতা সমস্যা হৈ আছিল তেনেকুৱা সমস্যাৰ পৰা স্বাস্থ্য আপোনাৰ ভাল হ'ব লক্ষ্য কৰিলে আপোনাৰ সকলো দিশতে গুৰু বৃহস্পতিৰ বিশেষ সুফল পৰিব ধন সম্পত্তিৰ ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত লাভৱান হ'ব যিসকলে বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত বাধা আহিব পাৰে বছৰটো আৰম্ভণিতে স্বামী স্ত্ৰীৰ মাজত নিজৰ হাজবেণ্ডৰ সৈতে তৰ্ক বিতৰ্কৰ মাজত সোমাই যোৱা দেখা যাব পাৰে কিন্তু 19 অক্টোবৰলৈকে গুৰু বৃহস্পতিৰ কিবাত আপোনাৰ কোনো বিশেষ কামত ভাগ্য ফুলিব উপাৰ্জনৰ শক্তি বৃদ্ধি পাব মাটি বাৰী কিনা বেছি
পেছা বিক্ৰী কৰিলে আপুনি তাতে লাভৱান হ'বলৈ কিন্তু সঠিক সময়ত আপুনি ব্যয় খৰচা কৰিব যিকোনো কামত আপুনি মাৰ্কেটখন চাই লৈ আপুনি খৰচা কৰিব অযথা কামত আপুনি খৰচা নকৰাটোৱে ভাল বাকি আপোনাৰ জবৰদস্ত ভাল ধন্যবাদ বাকি আমি আৰু দুটা তিনটা ৰাখিৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো বাকি থকা ৰাখিৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো যদিহে আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে আহিছে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদিহে এতিয়ালৈ কৰা নাই আৰু সাবস্ক্ৰাইব যদি কৰিছে তেনেহলে আপোনাক আমাৰ ইউটিউব চেনেলটিৰ পৰা ধন্যবাদ জনাইছো এবাৰ আহিছো আমি মিথুন ৰাখি 2025 চনৰ নৱবৰ্ষত অসমীয়া বছৰটো এই 2025 আৰু 26 বৰ্ষত আই স্থিতিশীল থাকিব যোগাযোগ প্ৰস্তুতি সম্পৰ্কীয় কামৰ বিশেষ লাভৱান হোৱাৰ সম্ভাৱনা আছে ব্যয় যিকোনো বস্তু কিনা বেচা কৰাৰ আৰু ভ্ৰমণ কৰাৰ আৰু শিক্ষাৰ ওপৰত অধিক ব্যয় হ'ব পাৰে হেহে ভাগ্য বৃহস্পতি গ্ৰহৰ শুভফলত আচৰিত ধনলাভ হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় উদ্যোগত সফলতা লাভ কৰিবলৈ পাৰিব হেহে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ মাজে সময়ত প্ৰিয় দৰ্শক মিথুন ৰাশিৰ বাকি ক্ষেত্ৰ জবৰদস্ত ভাল আপোনাৰ ৰাশি অনুযায়ী আপুনি যদি দীঘলীয়াকৈ চাব বিচাৰিছে তেনেহলে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে ভিজিট কৰি চাব পাৰে এবাৰ আহিছো আমি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বহুতেই ভাল খবৰ বহুদিন ধৰি চলি থকা মনত চিন্তা অন্ত পৰিব আপোনাৰ চিন্তা দুই প্ৰকাৰ থাকে বেয়া চিন্তা ভাল চিন্তা বেয়া চিন্তা বোৰ দূৰ হৈ ভাল চিন্তাই আপোনাক নতুন কৰ্মৰ ক্ষেত্ৰত নতুন জীৱনৰ ক্ষেত্ৰত আপোনাৰ সাহস প্ৰেৰণা লৈ আহিব বিশেষকৈ বৃহস্পতি গ্ৰহটোই এই বছৰ দুবাৰকৈ ৰাশি পৰিৱৰ্তন কৰিব যাৰ ফলত বৰ্তমান নৱবৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি কিপাত কোনো ডাঙৰ ৰোগৰ সমস্যা নাহে আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব উন্নত হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কিছু বিদ্যা লাভৰ সমস্যা দেখা দিব পাৰে ব্যৱসায়ত নতুন কোনো পৰিকল্পনা বা অথবা বিনিয়োগ নকৰিব যিসকলে চাকৰি কৰি আছে কিছু লোকৰ চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰে কিছু ক্ষেত্ৰতহে দেই আৰু কিছু লোকৰহে প্ৰত্যেকৰে হ'ব বুলি মই ক'ব যোৱা নাই লটাৰীৰ আমদানি হ'ব কিন্তু আপোনাৰ আয় মাত্ৰা বৃদ্ধি হ'ব আপোনাৰ যেহেতু আপোনাৰ আয় মাত্ৰা আমি ভিডিওটোৰ প্ৰথমতে জনাই থৈ দিছো ভ্ৰমণৰ যোগ আছে শুভ বাৰ হৈছে আপোনাৰ ৰবিবাৰ আৰু বৃহস্পতিবাৰ শুভ ধাতু হৈছে সোণ দৰিদ্ৰ লোকক পুৱা খাদ্য দান কৰক বিশেষকৈ ৰবিবাৰে তেনেহলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অশান্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পাৰিব হয় ঠিকে শুনিছে তেনেহলে এবাৰ আমি অন্তিমটো ৰাখি লৈ আহিছো কৰ্কট ৰাশি প্ৰিয় দৰ্শক আমি লাষ্টত আলোচনা কৰিব লগা হল কৰ্কট ৰাশিটো সো বেয়া নাপাব মাফ কৰি দিব যদি আপুনি ভিডিওটো এতিয়ালৈকে চাই আছে আপোনাৰ ৰাশিটো লৈ ৰখি আছে তেনেহলে আপোনালোকক ধন্যবাদ জনাইছো যে আপুনি ইমানখিনি সময় উলিয়াই আমাৰ ইউটিউব চেনেলটিলৈ চাবলৈ অহাৰ বাবে তেনেহলে আহকচোন আমি আপোনাৰ ৰাশিৰ বিষয়ে জানি লম কৰ্কট ৰাশিৰ 2025 আৰু 26 চনটো বাবে বহাগ মাহৰ পৰা 2025 বৰ্ষত অতি সৌভাগ্যশালী হ'ব নতুন কৰ্ম সুযোগ আহিব আপোনাৰ যিসকলে বিদেশ যাত্ৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে শুভ সময় এই বছৰটোৱে পাৰিবাৰিক সুখ বৃদ্ধি পাব সন্তানৰ সুখৰ খবৰ দিব এই বছৰটো আপোনাৰ ভালে যাব শুভ বাৰ হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ আপোনাৰ ৰাশিটো বিস্তাৰভাৱে যদি জানিবলৈ বিচাৰে তেনেহলে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই দিছো তাতে গৈ আপুনি আপোনাৰ ৰাশি অনুযায়ী ভাল ধৰণে চাই ল'ব পাৰে সম্পূৰ্ণকৈ ভিডিওটো ভাল লাগিলে লাইক কৰক আৰু আপোনালোকৰ ৰাশিটো কমেন্ট বক্সত লিখিবলৈ একেবাৰে নাপাহৰিবচোন আৰু আকৌ নেক্সট ভিডিঅ আপোনালোকক আটাইকে লগ পাম তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ ওম নমঃ শিৱায় প্ৰিয় দৰ্শক কন্যা ৰাশিটো ৰৈ গ'ল আমি নেক্সট ভিডিওত কন্যা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম বিস্তাৰভাৱে হেহে আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰিব আমাৰ প্লেলিষ্টত বনাই থৈ দিছো ইতিমধ্যে ধন্যবাদ